ভাৰতক বিৰোধিতা কৰি থকা বাংলাদেশ এইবাৰ হলঠেকত পৰিছে ম্যানমাৰৰ বিদ্ৰোহী গোট আৰাকান আৰ্মিৰ বাবে। ম্যানমাৰ সেনাৰ সৈতে ধাৰাবাহিকভাৱে যুঁজ দি অহা সশস্ত্ৰ বিদ্ৰোহী গোট আৰাকান আৰ্মিয়ে দখল কৰিছে বাংলাদেশ সীমান্তৰ এটা আউটপোষ্ট। ম্যানমাৰৰ পশ্চিম দিশে বাংলাদেশ সীমান্তত লাগি থকা মাংদাউৰ শেষৰটো আৰক্ষী চকী সম্পূৰ্ণৰূপে আৰাকান আৰ্মিৰ দখললৈ গৈছে। বাংলাদেশৰ সৈতে 271 কিলোমিটাৰ সীমান্তৰে সংযোগ হৈ আছে ম্যানমাৰ। এই সীমান্ত অঞ্চলটো সম্পূৰ্ণৰূপে আৰাকান আৰ্মিৰ দখললৈ যোৱাৰ খবৰ আহিছে। ইতিমধ্যে ৰাখাইন প্ৰদেশৰ দক্ষিণ দিশটো সম্পূৰ্ণৰূপে আৰাকান আৰ্মিৰ দখললৈ গৈছে। আনকি অঞ্চলটোত আৰাকান আৰ্মিয়ে নিজৰ শাসন জাৰি কৰিছে ইতিমধ্যে। উল্লেখযোগ্য যে ম্যানমাৰ সেনাৰ সৈতে প্ৰথম এই ৰাখাইন প্ৰদেশৰ পৰাই আৰম্ভ হৈছিল বিদ্ৰোহ, যেটো অঞ্চলৰ নিয়ন্ত্ৰণ চলাই আহিছে আৰাকান আৰ্মিয়ে। সংখ্যালঘু জনগোষ্ঠীয় সশস্ত্ৰ বাহিনীটোৱে এইবাৰ বাংলাদেশ সীমান্তত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ খবৰে হলঠেকত পেলাব পাৰে বাংলাদেশক। বাংলাদেশৰ সীমান্ত আৰাকান আৰ্মিৰ হাতলৈ যোৱাৰ লগে লগে নাফ নদী আৰু ইয়াৰ কাষৰীয়া সাগৰীয় অঞ্চলত যাতায়াতৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বাংলাদেশে। সীমান্তত বৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশ অৰ্থাৎ BGBয়ে সতৰ্ক দৃষ্টি ৰাখিছে সীমান্ত অঞ্চলটোত। বাংলাদেশৰ জাহাজসমূহে ম্যানমাৰৰ ভূখণ্ডৰ জলসীমাৰ ওচৰত চলাচল কৰাৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি কৰিছে বাংলাদেশে। ইফালে আৰাকান সেনাই 8 ডিচেম্বৰত একেধৰণৰ ঘোষণা কৰি নাফ নদীত অনিৰ্দিষ্ট কাললৈ যাতায়াত নিষিদ্ধ কৰিছিল। মাউংদাউত থকা 5 নম্বৰ সীমান্ত আৰক্ষী বাহিনীৰ শিবিৰ দখল কৰাৰ লগে লগে তাত থকা জুণ্টাৰ সেনাই নাফ নদী পাৰ হৈ বাংলাদেশলৈ পলায়নৰ কৰাৰ খবৰ পোৱা হৈছে। ইফালে ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱা বাংলাদেশ চৰকাৰে এতিয়া আৰাকান আৰ্মিৰ সৈতে যুঁজ দিব লাগিব নেকি, সেয়াও এক ডাঙৰ প্ৰশ্ন। কিয়নো ম্যানমাৰত থকা ৰোহিংগাসকলে সীমান্তদি বাংলাদেশলৈ পলায়নৰ সম্ভাৱনা পুৰা মাত্ৰাই আছে। সেয়া হলে বাংলাদেশে ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত। নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ এইখিনি মুহূৰ্তত। বিষ্ণু, যি সময়তে বাংলাদেশে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে, ভাৰতৰ বিৰুদ্ধে আক্ৰোশমূলক এটা নীতি গ্ৰহণ কৰি আছে, তেনে সময়তে এইবাৰ আৰাকান আৰ্মি, ম্যানমাৰৰ আৰাকান আৰ্মি মূৰৰ কামোৰণিৰ সৃষ্টি হৈছে বাংলাদেশৰ বাবে। চাওক, বাংলাদেশে যি ধৰণে ভাৰতৰ বিৰুদ্ধে এটা সংঘাতৰ সৃষ্টি কৰিছে, নিজে বা এটা ভাৰত বিদ্বেষ সৃষ্টি কৰিছে, সেই সময়তে ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৰ আৰু ম্যানমাৰৰ আৰাকান যিখন ৰাখাইন প্ৰদেশ আছে, সেই ৰাখাইন প্ৰদেশৰ গাতে লাগি থকা সীমান্তৰ প্ৰায় 271 কিলোমিটাৰ অঞ্চল এতিয়া ম্যানমাৰৰ আৰাকান আৰ্মিৰ দখললৈ গৈছে। আৰু আৰাকান আৰ্মি হৈছে এটা বিদ্ৰোহী গোট যি বিগত কেইবাবছৰ ধৰি 2021 চনৰ পৰা জুণ্টা সেনাবাহিনীৰ বিৰুদ্ধে যুঁজি আছে। অত্যন্ত শক্তিশালী এই বিদ্ৰোহী গোটটোৱে বাংলাদেশ সীমান্ত দখল কৰাৰ লগে লগে মাংদাউং বুলি এটা আৰক্ষী পোষ্ট আছিল আৰু সেই শেষৰটো আৰক্ষী পোষ্ট ইতিমধ্যে দখল কৰিছে আৰু তাৰ পৰা জুণ্টা সেনাবাহিনী পলায়ন কৰিছে। বাংলাদেশৰ দিশে একাংশ জুণ্টা সেনাবাহিনীয়ে পলায়ন কৰিছে নাফ নদীৰ জৰিয়তে। গতিকে দেখা গৈছে যে যি সময়ত বাংলাদেশে ভাৰতৰ বিৰুদ্ধে বিদ্বেষ বা সংঘাতৰ সৃষ্টি কৰিছে, সেই সময়ছোৱাত কিন্তু এতিয়া বাংলাদেশৰ বাবে এটা ভূ ৰাজনৈতিকভাৱে এটা নতুন সংঘাতৰ সৃষ্টি হ'ব পাৰে বা এটা নতুন সমীকৰণ সলনি হ'ব পৰা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। কাৰণ আৰাকান আৰ্মি ইমানেই শক্তিশালী, যিটো সশস্ত্ৰ বিদ্ৰোহী গোট, এই সংখ্যালঘু বিদ্ৰোহী গোটটো অত্যন্ত শক্তিশালী আৰু আজি বিগত প্ৰায় কেইবাবছৰো ধৰি জুণ্টা সেনাবাহিনীয়ে আৰাকান আৰ্মিক বলে পৰা নাই। আৰু সেই সেনাবাহিনীৰ আৰাকান সেনাৰ হাতত যিহেতু ইতিমধ্যে বাংলাদেশৰ প্ৰায় 271 কিলোমিটাৰ অঞ্চল নিয়ন্ত্ৰণলৈ গৈছে, গতিকে এই অঞ্চলটোৱেদি এটা সমস্যা হ'ব পাৰে জয়ন্ত, যে ম্যানমাৰত থকা যিসকল ৰোহিংগীয়া আছে বা ৰোহিংগীয়া নাগৰিক আছে, সেই নাগৰিকসকলৰ ওপৰত প্ৰায় আক্ৰমণ সংঘটিত হৈ আহিছে। যোৱা মে' মাহত, এই বছৰটোৰ মে' মাহত দেখা গৈছিল যে প্ৰায় 2 লাখ ৰোহিংগীয়া নাগৰিকে পলায়ন কৰিছিল আৰু সেই অঞ্চলসমূহত জ্বলাই দিয়া হৈছিল ঘৰবাৰী বা ৰোহিংগীয়া নাগৰিকসকলক বাংলাদেশলৈ পলায়নৰ কাৰণে বাধ্য কৰা হৈছিল। গতিকে যিহেতু আৰাকান আৰ্মিৰ দখললৈ ইতিমধ্যেই সেই অঞ্চলটো আহিছে, সীমান্ত ইতিমধ্যে দখল কৰিছে, গতিকে বাংলাদেশৰ বাবে এটা নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে ৰোহিংগীয়াসকল বা সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে। কাৰণ আৰাকান আৰ্মিয়ে এই দখলৰ লগে লগে বাংলাদেশে সম্পূৰ্ণ সীমান্ত অঞ্চলত তেওঁলোকে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু BGBয়ে
বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশে ইতিমধ্যে সতৰ্কতা জাৰি কৰাই নহয় সাগৰীয় অঞ্চল বা নদীপথ ব্যৱহাৰৰ ক্ষেত্ৰত মাছমৰীয়াসকলকো সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে যদি চাওঁ যে দক্ষিণ পূব এছিয়াৰ ভূ ৰাজনৈতিক যি দিশ বা যি পৰিস্থিতি সেয়া কিন্তু শেহতীয়াকৈ অতি সোনকালে হয়তো কিছু সলনি হ'ব পাৰে বা পৰিৱৰ্তন হ'ব পাৰে কাৰণ জুণ্টা সেনাবাহিনীৰ বিৰুদ্ধে যুঁজি থকা অত্যন্ত শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী গোট আৰাকান আৰ্মিয়ে কিন্তু বাংলাদেশত যে প্ৰভাৱ নেপেলাব সেয়া আপুনি নুই কৰিব নোৱাৰে আৰু আৰাকান আৰ্মিয়ে যদি বাংলাদেশতো তেওঁলোকে দখল কৰিবলৈ চেষ্টা চলায় তেনেহ'লে বাংলাদেশৰ বাবে কিন্তু এটা নতুন বিপদৰ সৃষ্টি হ'ব আৰু বাংলাদেশে কিন্তু সেই বিপদক কি ধৰণে চম্ভালি লয় সেয়া সময়তহে গম পোৱা যাব জয়ন্ত বিষ্ণু অৰাজকতা এতিয়া বাংলাদেশত মাথো অৰাজকতা বিৰাজ কৰিছে হিন্দু সংখ্যালঘুৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাই আছে আৰু তাৰ বাবে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক এটা তিক্ততাপূৰ্ণ সম্পৰ্কত এই মুহূৰ্তত পৰিণত হৈছে আৰু যাৰ বাবে নেকি আনকি বিজয় দিৱস উদযাপনৰ ক্ষেত্ৰতো কিছু এইবাৰ পৃথক এটা পৰিৱেশ দেখিবলৈ পোৱা হ'ল যি সময়ত ভাৰত আক্ৰমণৰ বাবে হুংকাৰ প্ৰদান কৰিছে 4 দিনো নালাগে অসম দখল কৰিবৰ বাবে তেনেকুৱা ধৰণৰ হুংকাৰ প্ৰদান কৰিছে একেদৰে আৰাকান আৰ্মিয়ে এতিয়া মূৰৰ কামৰণি সৃষ্টি কৰিছে আৰাকান আৰ্মিৰ বাবে এক প্ৰকাৰ থৰকাচুটি হেৰুৱাইছে বাংলাদেশ বৰ্ডাৰ ফোৰ্চৰ গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আৰু সেই বাংলাদেশে কিন্তু ভাৰতৰ বিৰুদ্ধে যুযুধান স্থিতি গ্ৰহণ কৰাৰ দুঃসাহস কৰিছে চাওক আচলতে বাংলাদেশে যি ধৰণে তেওঁলোকৰ অৰাজকতাৰ সৃষ্টি কৰিছে যিসমূহ মৌলবাদী সংগঠন আছে বা তত্ত্বাৱধায়ক যিখন চৰকাৰ আছে মহম্মদ ডক্টৰ ইউনুছ তেওঁ যি ধৰণে নিমাত আছে বাংলাদেশত সংখ্যালঘু লোকসকলক হিন্দুসকলক নিৰ্যাতনৰ ক্ষেত্ৰত যি ধৰণে তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা তেওঁলোকে শেহতীয়াকৈ আমি দেখা পালোঁ যে ভাৰতৰ প্ৰতি বিদ্বেষ ইমানে বৃদ্ধি পাইছে যে বিজয় দিৱস 1971 চনৰ যি বাংলাদেশৰ মুক্তিযুদ্ধত ভাৰতে সহায় কৰিছিল ধনবল জনবল দি বা ভাৰতৰ বাবেই পাকিস্তানৰ সৈতে যুদ্ধ কৰি তেতিয়াৰ পূব পাকিস্তান বৰ্তমানৰ বাংলাদেশ নতুনকৈ আত্মপ্ৰকাশ ঘটিছিল কিন্তু সেই বাংলাদেশে যেতিয়া বিজয় দিৱসৰ ক্ষেত্ৰত ভাৰতৰ সৈতে পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছিল আৰু সেই বিজয় দিৱস এবাৰ কিন্তু ভাৰতৰ সৈতে তেওঁলোকে যি ধৰণে সহযোগিতা কৰিব লাগিছিল সেই ধৰণে সহযোগিতা নকৰিলে বিপৰীতে বাংলাদেশত দেখা গ'ল যে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে আনকি ভাৰতৰ কথা উল্লেখ নকৰিল যে বাংলাদেশৰ মুক্তিযুদ্ধত যি ধৰণে ভাৰতে সহায় সহযোগিতা আগবঢ়াইছিল ভাৰতৰ প্ৰায় ৩৩,০০০ৰো অধিক সৈন্যই আত্মবলিদান দিবলগীয়া হৈছিল বাংলাদেশ স্বাধীন হোৱাৰ বাবে সেই বাংলাদেশে কিন্তু পাহৰি গৈছিল ভাৰতৰ ৰাষ্ট্ৰপতিৰ মুখত ভাৰতৰ নাম এবাৰ নোলাল সেই একেদৰে বাংলাদেশৰ মুক্তিযোদ্ধাৰ অন্যান্য এজন সেনানী শেখ মুজিবুৰ ৰহমানৰ নাম নললে কিন্তু এতিয়া দেখা গৈছে যে বাংলাদেশত যিহেতু তত্ত্বাৱধায়ক চৰকাৰ আছে নিৰ্বাচন অনুষ্ঠিত কৰাৰ তেওঁলোকে কোনো ধৰণৰ ইংগিত প্ৰদান কৰা নাই তাৰ মাজতে আৰাকান আৰ্মিৰ এই যি আগ্ৰাসন বা আৰাকান আৰ্মিৰ যি দখল বা বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত এই দখলে কিন্তু বাংলাদেশৰ বাবে যে এটা নতুন বিপদ চপাই আনিব সেয়া নিশ্চিত কাৰণ তেওঁলোকে ভাৰতৰ সৈতে যুঁজ দিবৰ কাৰণে একাংশ মৌলবাদী সংগঠনে বা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিও তেওঁলোকে ঘোষণা কৰিছে ইতিমধ্যে পশ্চিমবংগ সীমান্তত যথেষ্ট সেনা সঞ্চালন বৃদ্ধি কৰিছে ড্ৰোনেৰে চোৰাংচোৱাগিৰি কৰি থকা খবৰ আহিছে কিন্তু তাৰ মাজতেই এটা আনটো দিশেৰে বাংলাদেশৰ দক্ষিণ দিশে যদি আমি চাওঁ আৰু ম্যানমাৰৰ দক্ষিণ পশ্চিম দিশে যদি চাওঁ তেতিয়াহ'লে ৰাখাইন প্ৰদেশৰ সীমান্তৱৰ্তী প্ৰায় 271 কিলোমিটাৰ সেই অঞ্চলটো এতিয়া বাংলাদেশৰ বাবে অত্যন্ত উদ্বেগজনক কাৰণ হিচাপে পৰিগণিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়েৰে আন এক গুৰুত্বপূৰ্ণ খবৰ কানাডিয়ান ৰাজনীতিত বৃহৎ পথ পৰিৱৰ্তন কানাডাৰ উপ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ ক্ৰিষ্টিয়া ফ্ৰিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে হোৱা মতানৈক্যৰ ফলশ্ৰুতিত এই পদত্যাগৰ সিদ্ধান্ত নাটকীয়ভাৱে কানাডাৰ বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে ফ্ৰিলেণ্ডে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নীতিত সহমত প্ৰকাশ কৰিছিল জাষ্টিন ট্ৰুডোৱে কানাডাৰ আমদানিৰ ওপৰত ট্ৰাম্পে 25% শুল্ক আৰোপ কৰাৰ পৰিকল্পনা নিৰ্বিবাদে মানি লৈছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে যাৰ ফলশ্ৰুতিতে বাদ বিবাদত লিপ্ত হৈছিল ট্ৰুডো আৰু ফ্ৰিলেণ্ড লক্ষণীয়ভাৱে এয়া ট্ৰুডোৰ বিৰুদ্ধে প্ৰথম মুকলি বিবাদ এয়া জাষ্টিন ট্ৰুডোৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতিও এক ভাবুকি হিচাপে পৰিগণিত হৈছে ইতিমধ্যে লিবাৰেল পাৰ্টিৰ নেতা ট্ৰুডো নিৰ্বাচনত 20 পইণ্টত পিছ পৰি আছে এইবাৰৰ মূল প্ৰতিদ্বন্দ্বী পিয়েৰ পয়লিভ্ৰে তিনিবাৰৰ চৰকাৰক উফৰাই নিৰ্বাচনত এতিয়া
অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে পইলিভ্ৰে গতিকে এই সময়ছোৱাত ট্ৰুডো চৰকাৰৰ অন্যতম নেতাৰ পদত্যাগ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে তাৎপৰ্যপূৰ্ণভাৱে ফ্ৰিলেণ্ডে পদত্যাগ পত্ৰত উল্লেখ কৰিছে কানাডা এক ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কানাডাৰ সৰ্বাংগীন উন্নতিৰ বাবে এই পদক্ষেপ অতি জৰুৰী কানাডাক আগুৱাই নিয়াৰ এয়াই সৰ্বোত্তম পথ বুলি উল্লেখ কৰিছে ফ্ৰিলেণ্ডে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি অইল সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী অসমৰ গংগা বশিষ্ঠ নৈত অবাধ বেদখল সবিশেষ আগবঢ়াম খন্তেক পিছতে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি অইল শিৱসাগৰৰ দিচাংমুখৰ ৰিৰিয়াত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰি চক্ৰৰ উপদ্ৰৱ যোৱা নিশা ইমৰান আলী নামৰ এজন লোকৰ 10টা বলদ গৰু চুৰে চুৰি কৰি লৈ যায় ইমৰান আলী নামৰ গোপালকজনৰ ঘৰৰ বাৰীৰ পৰা চুৰে গৰুকেইটা চুৰি কৰি নিয়াত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে লক্ষণীয় যে যোৱা 3টা মাহত অঞ্চলটোৰ পৰা শতাধিক গৰু চুৰি হৈছে ফলত উপায়হীন হৈ পৰিছে গোপালক তথা খেতিয়কসকল সঘনাই গৰু চুৰি হৈ থকাৰ পিছতো আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে এই গৰুকেইটা লৈ যোৱাত আমি সঁচাকৈ ভাঙি পৰিছোঁ ইয়াৰ বাবে আমি উচিত তদন্ত বিচাৰিছো এই মূল অভিযুক্তত আমি নেতৃত্ব লৈছে বুলি ভাই আলীক জগৰীয়া কৰিছো তেখেতৰ নেতৃত্বতে এনেকুৱা কাম সঘনাই হৈ আহিছে এই অঞ্চলত আৰু এই অঞ্চলৰ গৰু পোহা গোপালকসকল সুৰক্ষিত নহয় আমি আমাৰ খেতি পথাৰ আমাৰ চাকৰি নাই বাকৰি নাই ল'ৰা ছোৱালী ইয়াৰ ওপৰতে ভিত্তি কৰি ল'ৰা ছোৱালীক পঢ়াইছো গৰু পালন কৰিছো গাখীৰ তাৰ পৰা উৎপাদন কৰিছো কৃষিৰ লগত জড়িত কৰিছো খেতি পথাৰত লাগিছো ইয়াৰ পৰা আমি উৎপাদন কৰিছো আমি কি কৰি খাম আমি জীয়াই কেনেকৈ থাকিম গৰু আল লৈ গ'লে আমি কি কৰিম এতিয়া সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী অসমৰ গংগা বশিষ্ঠ নৈয়ে এতিয়া গণিছে মৃত্যুৰ ক্ষণ পূৰ্বৰ 60 ফুট বহল ত্ৰিধৰা উৎপত্তিস্থল সংকুচিত হৈ এতিয়া মাত্ৰ 5 ফুটহে বহল হৈ আছে অবাধ বেদখলৰ ফলতে সংকুচিত হৈ আছে নদীখন বেদখল মুক্তৰ বাবে আবেদন নিবেদন কৰি সুফল পোৱা নাই বশিষ্ঠৰ ঘাট পৰিচালনা কমিটিয়ে স্বয়ং জিলা আয়ুক্তগৰাকী সভাপতি হোৱাৰ পিছতো নৈখনৰ শ্ৰীবৃদ্ধি কামনাৰ বাবে দিয়া নাই কাণসাৰ ন্যায়ালয়ৰ নিৰ্দেশনা মতে নৈৰ পৰা 60 ফুট দূৰত্ব পৰ্যন্ত কৰিব নোৱাৰে বেদখল কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাকো অমান্য কৰি অব্যাহত আছে অবাধ দখল আগবঢ়াইছো সতীৰ্থ সাংবাদিক উৎপল হালৈ বিশেষ প্ৰতিবেদন দাদা পূৰ্বতে যি চোৱা যায় এই নদীখন 60 ফুটতকৈ অধিক বহল আছিল কি ক'ব গতি কথাখিনি প্ৰথম কথা হ'ল আমি যিখিনি স্থানত বৰ্তমান আছোঁ আজি এইখিনি স্থানখিনি হ'ল আমাৰ বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চ আৰু বশিষ্ঠ প্ৰতিমা বিসৰ্জন ঘাটস্থলী এইখন আৰু আমি দেখিবলৈ পাইছোঁ বশিষ্ঠ মন্দিৰৰ পৰাই ইয়াৰ নামনি অংশলৈ প্ৰায় সকলো ঠাইতে নৈখনৰ দুই পাৰে মানে বেদখল হৈছে আৰু বেদখলৰ ফলত সন্মুখভাগ নদীখনৰ প্ৰায় 5 ফুট ক'ৰবাত 5 ফুট মানহে নৈখন বৈ আছে এটা সময়ত এই নৈখন 50 ফুট 60 ফুট পৰ্যন্ত বহল আছিলে এতিয়া মানুহবিলাকে দুইফালৰ পৰা দখল কৰি কৰি নৈখন নোহোৱা কৰি দিছে আৰু আমি ভাবিছোঁ যে আমাৰ যিহেতু আমি স্বেচ্ছাসেৱী সংগঠন আৰু অৰাজনৈতিক সংগঠন আমি চৰকাৰক বহুতবাৰ কাকতি মিনতি কৰিছোঁ যে আমাৰ এই বিশেষকৈ বশিষ্ঠ নৈখন যিহেতু বশিষ্ঠ গংগা এই গংগাখনৰ সকলোৱে ইয়াৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলোৱে ইয়াতে মাংগলিক কাম কাজ ইয়াতে কৰিবলৈ আহে গতিকে এই গংগাখন যদি নোহোৱা হৈ যায় বশিষ্ঠৰ একো মহত্ব নাথাকিব গতিকে আমি ভাবিছোঁ যে আমিতো আৰু এতিয়া ব্যক্তিগতভাৱে বেদখল কৰা মানুহকতো উচ্ছেদ কৰিবগৈ নোৱাৰোঁ যিহেতু আমি চৰকাৰ নহয় গতিকে আমাৰ যিখিনি ৰাজহুৱা অনুষ্ঠান আছে আমাৰ এই বৃহত্তৰ বশিষ্ঠ বিসৰ্জন ঘাটস্থলী তাৰ আগলৈ গৈ পেলাই শ্মশানৰ কাষত যিখিনি ঠাই তাৰপিছত আগলৈ গৈ পেলাই মন্দিৰৰ প্ৰাংগণত লাগি থকা যিখিনি নৈ অংশ আছে আমি সেইখিনি আমি নিজাববীয়াকৈ বহল কৰাৰ ব্যৱস্থা কৰিম তাৰপিছত যিখিনি বেদখল হৈ আছে সেইখিনি চৰকাৰক আমি আকৌ দাবী জনাম যাতে বাকীখিনি অংশও তেওঁলোকে বেদখল মুক্ত কৰি দিয়ে আৰু আগৰ তুলনাত যি ধৰণে নৈখন বৈ আছিলে তাৰ এক ব্যৱস্থা সুচল কৰি ৰাখে সেইখিনি আমি কোনোবাখিনি ধেমাহি আছে নেকি চৰকাৰৰ ক্ষমাই আছে কাৰণ আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়খনৰ পৰিচালনা সমিতিখনৰ DC মহোদয় হ'ল তাৰে সভাপতি গতিকে DC মহোদয় সভাপতি হৈ থকা অনুষ্ঠান এটাৰ
আৰু যদি মাটি বেদখল হয় আৰু লগতে বিশেষকৈ নৈৰ মাটি যদি বেদখল হয় এইটো এটা সাংঘাতিক কাম তাৰমানে মই ভাবোঁ গতিকে চৰকাৰৰ নিশ্চয় হেমাহি আছে আৰু প্ৰশাসনৰ হেমাহি আছে চৰকাৰটো চৰকাৰ প্ৰশাসনৰ হেমাহি আছে আমি প্ৰশাসনক আজি বহুত বছৰৰ পৰা আমি আবেদন জনাই আহিছোঁ লিখিতভাৱে জনাই আহিছোঁ সাংবাদিক বন্ধুসকলৰ জৰিয়তেও আমি বহুত কেইবাৰ আমি জনাইছোঁ এতিয়া আমি যিখিনি পাৰোঁ অকণমান হাতে কামে লাগিছোঁ বিশেষকৈ ৰাজহুৱা অনুষ্ঠানখিনিৰ ঠাইখিনি অন্ততঃ আমি আহল বহল কৰি ৰাখি পেলাই নৈখন যাতে আমি ঠিক কৰি ৰাখিব পাৰোঁ সেই অঞ্চলত বাকীখিনি ঠাই আকৌ আমি চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব কেনেধৰণে তেওঁলোকে কি কৰে আৰু নৈখন বহল কৰাৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ স্মাৰ্ট মিটাৰক সেনজিটিভ মিটাৰ আখ্যা শক্তিমন্ত্ৰী ফুকনৰ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰোঁতে ৰাইজক সচেতন হোৱাৰ আহ্বান পূৰ্বৰ মেনুৱেল মিটাৰতকৈ বহু পৃথক স্মাৰ্ট মিটাৰ টিভি নচলিলেও ছুইচ অন হৈ থাকিলে বা ছুইচ দি থ'লে খৰচ হয় বিদ্যুৎ বিষয়টো আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি কথা কৈছে ইয়াত যিখিনি কথা আছে যিখিনি কোনো ধৰণৰ কথা আছে এতিয়া ঠাণ্ডা দিন আহিছে মানুহৰ এই গোটেই কথাটোৱে এটা ক্ৰিয়া প্ৰক্ৰিয়াৰ মাজত পাৰ হৈছে এই স্মাৰ্ট মিটাৰটো আটাইতকৈ ডাঙৰ কথা হ'ল স্মাৰ্ট মিটাৰ ইজ এ চেনচিটিভ মিটাৰ ই সাংঘাতিক চেনচিটিভ এটা মিটাৰ ইয়াত এটা বস্তু আপোনালোকে চাব যে আপোনালোকৰ ঘৰত যেতিয়া ৰিম'ট কণ্ট্ৰলটো দি পেলাই আপোনালোকে মোবাইলটো টিভিটো অফ কৰে বহুত মানুহে তলৰ ছুইচটো অফ নকৰে এই তলৰ ছুইচটো অফ নকৰিলেও সেই তলৰ ছুইচটোৱে দিও এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বা চেনচিটিভ মিটাৰটোৰ জৰিয়তে ই কাৰেণ্ট কনজিউমিং হৈ থকাটো ধৰা পৰে আগৰ মিটাৰবিলাকত এইবিলাক ধৰা নপৰিছিলে কথাটো একেটাই কথা আগৰ মিটাৰটোতো ঘূৰিছিলে মিটাৰ আছিলে কিন্তু সেই মিটাৰটোত ধৰা নপৰিছিলে এই মিটাৰটোত ধৰা পৰে এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাক কথাই আজি মানে মানুহে এটা ডিফাৰেঞ্চিয়েটটো পাইছে আমি সকলোখিনি কথা সুন্দৰভাৱে উপলব্ধি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আজি ভূটানৰ ৰাষ্ট্ৰীয় দিৱস এই কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে সোমবাৰে 3দিনীয়া সূচীৰে সপত্নীক ভূটানত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাৰো বিমানবন্দৰত দেশখনৰ বিদেশ আৰু বাণিজ্য মন্ত্ৰী লিঅ'নপো ডি.এন. ধুংগালে উষ্ম আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ইফালে ভূটানৰ থিম্ফু বিমানবন্দৰত ডেকা গাভৰুসকলে বিহু নৃত্যৰে আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীক চুবুৰীয়া দেশখনৰ যুৱক যুৱতীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰাত সপত্নীক অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূটানৰ পৰম্পৰাগত নৃত্যৰে আদৰণি জনায় যুৱক যুৱতীসকলে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন বিশেষকৈ নিশাৰ ভাগত কুঁৱলীয়ে চানি ধৰাৰ ফলত যান বাহন চলাচলত সমস্যাৰ সন্মুখীন হৈছে কুঁৱলী আৱৰি ধৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাওঁতে এতিয়া সাৱধান হোৱাৰ প্ৰয়োজন গহপুৰতো দেখিবলৈ পোৱা হৈছে ঘন কুঁৱলীৰ আচ্ছাদন বিশেষকৈ নিশাৰ ভাগত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কুঁৱলীৰ ফলত ৰাস্তাসমূহ আগলৈ মনিব নোৱাৰা হৈছে উপায়ন্তৰ চালকসকলে গাড়ী ৰখাই দিবলৈ বাধ্য হৈছে আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন যান বাহন চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিপদজনক হৈ পৰিছে যাতায়াত কৰাৰ ক্ষেত্ৰত এই নিশাৰ ভাগত মোৰ সহযোগীয়ে দেখাব এনেদৰে ডাবল ইণ্ডিকেটৰ দি তেওঁলোকে গাড়ী ৰখাই দিবলগীয়া হৈছে দাদা ক'ৰ পৰা আহিছে আপোনালোক আমি আপোনাৰ গহপুৰৰ পৰা আহি আছো কেনেকুৱা ৰাস্তা কুঁৱলী বহুত কুঁৱলী আপোনাৰ একদম চলাবই নাই বহুত অসুবিধা হৈছে গাড়ী হিটাৰ দিও কোনো কামত হোৱা নাই ৰখাই ৰখাই আহিবলগীয়া হৈছে বহুত প্ৰব্লেম একোৱে নেদেখি মানে নিশ্চয় এতিয়া যে নিশাৰ যাত্ৰা যিহেতু কুঁৱলীৰ বাবে কিছু সমস্যাৰ বহুত সমস্যা হৈছে আপোনাৰ একোৱে নেদেখি আগত ঘপকে কি ওলাই যাব কি নহয় ডাঙৰ এক্সিডেণ্টো হৈ যাব পাৰে মানে মুকলি জেগাবিলাকত বেছি মুকলি জেগাত চবতকে বেছি কুঁৱলী পৰিছে গছ গছনি আচলতে সেইটো কাৰণে হৈছে গছ গছনি এতিয়া
নাইকিয়া হৈছে ৰাস্তা কিনাৰত, সেইটো কাৰণে প্ৰব্লেম হৈছে। হয়, আপুনিও আহিছে, গতিকে কিমান বিপদজনক হৈছে নিশা? বিপদজনক হৈছে মানে ইফালৰ পৰা গাড়ী এখনে যদি আহি থাকে এইফালৰ পৰা একোৱে নেদেখি মানে ৰখি দিবলগীয়া হৈছে, ডাবল ইণ্ডিকেটৰো কাম দিয়া নাই, মানে ধৰিবই পৰা নাই। নিশ্চয় নিশ্চয়, আৰু সঁচাকৈ আৰু ঘন কুঁৱলী আৱৰি ধৰিছে, আৰু বাহনত লোক আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো আপোনাৰ ওচৰলৈ আহিছো। ক'ৰ পৰা আহি থকা হৈছে? দাদা মই লখিমপুৰৰ পৰা আহি আছিলো। আপোনাৰ ৰাস্তা ইমান কুঁৱলী, গাড়ী চলাব পৰা নাই, চাইডত ৰখাই পেলাই অকণ ৰৈছো, দেখিছে কিমান ঠাণ্ডা লাগিছে, কাপোৰ কানি বহুত সমস্যা, আপোনাৰ চলাবলৈ বিৰাট অসুবিধা। আগত আপোনাৰ একেবাৰে আপোনাৰ অকণমান আগতে একো নেদেখা হৈ যাওঁ, ইমান কুঁৱলী আপোনাৰ আহিছে। এইকেইদিন আপোনাৰ অসুবিধাই হৈছে। আজি মই তেজপুৰ যাবলৈ আহি আছো, যিহেতু নিশাৰ ভাগত এতিয়া যাত্ৰা কৰাটো কিছু সমস্যা বা নকৰাই ভাল নে কি কয়? নাই, এইটো যাত্ৰা একচুৱেলি কৰিব নালাগে ৰাতি, কিয়নো মানে মই এতিয়া উপায় নাই কাৰণে আহিছো, এটা বিশেষ কামৰ কাৰণে আহিবলগীয়া হ'ল। ৰাতি একচুৱেলি ইমান কুঁৱলীত এইটো যাত্ৰা কৰাটো উচিত নহয়। হয়, যথেষ্ট আচলতে উচিত নহয় বুলি কৈছে, কাৰণ তেওঁলোকে কি ঘন কুঁৱলী আগুৰি ধৰিছে, আৰু এতিয়া শীতৰ যিহেতু নিশা যিমানেই বেছি হৈ গৈ থাকিব, সিমানেই কুঁৱলীৰ আৱৰণ বেছি হৈ গৈ থাকিব, গভীৰ হৈ গৈ থাকিব, আৰু গাড়ী মটৰ চলাচলত যথেষ্ট অসুবিধা হ'ব। মই সহযোগী সন্মুখৰ ফালে দেখাবলৈ কৈছো, আৰু এনেদৰে নিশাৰ ভাগত এতিয়া বহুখিনি সমস্যাৰ জৰ্জৰিত হয়, কিয়নো ঘন কুঁৱলীত গাড়ী চলোৱাটো বহু টান কাম, কিয়নো সন্মুখৰ ভাগত কি থাকে একোৱে দেখা নাপায়, আৰু যিহেতু মুকলি জেগাবিলাকত বেছিকৈ ঘন কুঁৱলীয়ে অসুবিধাৰ সৃষ্টি কৰে, যাৰ বাবে চালকে বা বাহনখন ৰখাই দিবলগীয়া অৱস্থাৰ এক সৃষ্টি হৈছে। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ